প্ৰাক্তন BLT সদস্য 442 গৰাকী ব্যক্তিক আমি 2 লাখ টকাকৈ তেওঁলোকৰ আত্মসংস্থাপনৰ কাৰণে আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ। এই অনুষ্ঠানত BTCৰ চিফ আগ্ৰামা মহিলাই ডাঙৰীয়া উপস্থিত আছে আৰু আমি অসম চৰকাৰে তেখেতসকলক ভৱিষ্যতৰ দিনত তেখেতসকলে যাতে আত্মসংস্থাপন বা নিজৰ ওপৰত থিয় হ'ব পাৰে তাৰ কাৰণে প্ৰত্যেকৰে একাউণ্টত আমি 2 লাখ টকাকৈ প্ৰদান কৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4.5 বছৰত বহুকেইখন শান্তি চুক্তিকে আদি কৰি অসমৰ প্ৰতিটো সহস্ৰ সংগ্ৰামৰ লগত আলোচনা কৰি এক সমাধানৰ সূত্ৰৰ ব্যৱস্থালৈ আমি আগবাঢ়িছোঁ। গতিকে অসম এতিয়া এক শান্তিৰ পৰিৱেশত আছে, কিন্তু সহস্ৰ সংগ্ৰামৰ পৰা ঘূৰি অহা লোকসকলৰ আত্মসংস্থাপনটো আমাৰ কাৰণে এক দায়িত্ব আৰু অসম চৰকাৰে সেই দায়িত্ব পালন কৰি প্ৰতিটো সময়তে এনেকুৱা ধৰণৰ বিভিন্ন সহস্ৰ সংগ্ৰামীসকলক আমি তেখেতৰ আত্মসংস্থাপনৰ কাৰণে ধনৰাশি দি আহিছোঁ। আজি BTC অঞ্চলৰ বাহিৰৰ 442 গৰাকী এনেকুৱা ব্যক্তিক আমি আজি 2 লাখ টকাকৈ প্ৰদান কৰিছোঁ। মই ভাবোঁ যে এয়া শান্তিৰ অসম, বিকশিত অসমৰ কাৰণে এক সুন্দৰ পদক্ষেপ আৰু এই অনুষ্ঠানত মই উপস্থিত থাকি সকলোকে শুভেচ্ছাও জনাইছোঁ আৰু আশা ৰাখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমে যি বিকাশৰ দুৰন্ত গতিত গৈছে এই বিকাশৰ গতিত সকলোৱে সহযোগ কৰে। এতিয়া গোটেই পৰিৱেশটোৱে হ'ল যে এফালে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ সমৰ্থকসকল, আনফালে আমাৰ বিৰোধীত থকা ব্যক্তিসকল। এই বিৰোধীত থকা ব্যক্তিসকল হ'ল মিয়াসকল। তাক বাদ দিতো আমাৰ সকলো মানুহ আমাৰ লগত আছে। গতিকে মিয়াসকলৰ মাজত অখিল গগৈয়ে হওক, লুৰিণ গগৈয়ে হওক, কংগ্ৰেছে হওক, AUDF হওক, সেই সকলো একেলগে আছে। গতিকে ইজনে সিজনক নিমন্ত্ৰণ কৰি থাকিব, নিমন্ত্ৰণৰ লগত একেলগে বহি থাকিব, তাত কোনো আচৰিত হ'ব লগা নাই। এইটো কাৰণ অসমত এফালে গোটেই ভাৰতবৰ্ষৰ যিসকল মানে প্ৰকৃত খিলঞ্জীয়া মানুহ যোনে অসমখনক উন্নয়ন বিচাৰে তেওঁলোক আমাৰ লগত আছে। ভাৰতখনৰ উন্নয়ন বিচাৰে তেওঁলোক আমাৰ লগত আছে। যোনে অসমখনক আগ্ৰাসন কৰিব বিচাৰে তেওঁলোক কংগ্ৰেছৰ লগত আছে, তেওঁলোক AUDFৰ লগত আছে, তেওঁলোক ৰাইজৰ দলৰ লগত আছে, তেওঁলোক AJPৰ লগত আছে। গতিকে তেওঁলোক একেলগ হৈ থাকিব আৰু এই মিয়া বা এই আগ্ৰাসীসকলে একেলগে আছে। তাক লৈ ইমান চিন্তা কৰিব লগা নাই আৰু তেওঁলোকে এইটো কথা পাতিয়ে থাকে। এইটো কোনো আচৰিত কথা নহয়। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।